নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভালে আছে? ময়ো নিশ্চয় ভালে আছোঁ। আমি সমাজত সামাজিকভাৱে বসবাস কৰোঁ আৰু এই সমাজত আমি সামাজিকভাৱে বসবাস কৰাৰ মূলতে হ'ল আমাৰ পূৰ্বপুৰুষসকলে কিছুমান ৰীতি নীতিৰ মাজেৰে তেওঁলোকে কিছুমান ধৰ্মীয় অনুষ্ঠানকে আদি কৰি কিছুমান অনুষ্ঠান তেওঁলোকে পাতি থৈ গৈছিলে আৰু সেইবোৰ আমি বংশানুক্ৰমে বা আমি পূৰ্বপুৰুষসকলৰ নীতি নিৰ্দেশনা মতে আজিও আমি আমাৰ সমাজত প্ৰচলিত কৰি আহিছোঁ। এই ৰীতি নীতিৰ মাজেদি যিবোৰ অনুষ্ঠান পতা হয় সামাজিকভাৱে, সেই অনুষ্ঠানবিলাকৰ ভিতৰত বিশেষকৈ বিয়া বাৰু আৰু ধৰ্মীয় অনুষ্ঠানসমূহে আটাইতকৈ বেছি। এই অনুষ্ঠানসমূহত কেতিয়াবা খাদ্যত বিষক্ৰিয়া হৈ বমি, পেটৰ বিষ, পনীয়া শৌচ আদিকে ধৰি বিভিন্ন বিসংগতি হোৱা আপোনালোকে নিশ্চয় শুনিবলৈ পায়। এই যে খাদ্যত বিষক্ৰিয়া হয়, কিহৰ কাৰণে এই বিষক্ৰিয়া হয় সেই বিষয়ে ক'বলৈ ওলাইছোঁ। আমি যেতিয়া সংক্ৰমিত খাদ্য বা সংক্ৰমিত পানী অৰ্থাৎ দূষিত পানী নতুবা লেতেৰা হাতেৰে খাদ্য খাওঁ, সেই খাদ্যবোৰ অৰ্থাৎ সংক্ৰমিত খাদ্যবোৰে পাচনতন্ত্ৰত গৈ বিষক্ৰিয়াৰ সৃষ্টি কৰে আৰু তেতিয়াই খাদ্যত ফুড পয়জনিং হয়। আমি তাকে ফুড পয়জনিং বুলি কওঁ। লেতেৰা হাতেৰে হওক বা দূষিত পানীৰ পৰাই হওক, সংক্ৰমিত খাদ্যবোৰ মেইনলি কিছুমান বেক্টেৰিয়া, কিছুমান ভাইৰাছ, কিছুমান ফাংগি, কিছুমান পেৰাচাইট আৰু কিছুমান কেমিকেলৰ দ্বাৰাই সংক্ৰমিত হয়। আমি বেক্টেৰিয়াসমূহৰ ভিতৰত বিশেষকৈ ধৰিব পাৰোঁ সালমনেলা, কমফাইলোবেক্টিন, ইকলি, ষ্টেফাইল'কক্কাছ, লিষ্টেৰিয়া, ক্লষ্ট্ৰিডিয়াম। ইয়াৰ উপৰিও খাদ্যত বিষক্ৰিয়া সৃষ্টি কৰিব পৰা অৰ্থাৎ খাদ্যত সংক্ৰমণ সৃষ্টি হ'ব পৰা কিছুমান ভাইৰাছ। নাম্বাৰ 1 নৰো ভাইৰাছ, নাম্বাৰ 2 হেপাটাইটিছ এ ভাইৰাছ, নাম্বাৰ 3 হেপাটাইটিছ ই ভাইৰাছ, নাম্বাৰ 4 ৰটা ভাইৰাছ, নাম্বাৰ 5 এষ্ট্ৰ'ভাইৰাছ, নাম্বাৰ 6 এণ্টৰো ভাইৰাছ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে বুজি পালে যে খাদ্যত বিষক্ৰিয়া অৰ্থাৎ ফুড পয়জনিং হোৱা মূল কালপিত হ'ল কিছুমান বেক্টেৰিয়া, কিছুমান ভাইৰাছ, কিছুমান পেৰাচাইট, কিছুমান ফাংগি আৰু কিছুমান কেমিকেল। গতিকে আপোনালোকে ইয়াৰ পৰা সদায় সতৰ্ক হৈ চলিব। ধন্যবাদ।